মই ছাপ্লাই ইন্সপেক্টৰ হওঁ। মই ছাৰৰ এটা বিশেষ সূত্ৰ আমি এটা গম পালোঁ যে ইয়াতে এনেকুৱা ইচ্ছু হৈছে। ছাৰৰ এটা আমি ছাৰৰ ছুপাৰভিজনত আমি দুটা জেগাত আমি ৰেড কৰিলোঁ। আৰু ৰেড কৰোঁতে প্ৰথম যিটো জেগা আছিল সেইটো জেগাত হ'ল দিগজানি TND। তাতে তাৰ পৰা আমি টোটাল 82 চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰে ভিতৰত আমাৰ ফিল চিলিণ্ডাৰ হ'ল 19 আৰু টোটাল 42 এমটি চিলিণ্ডাৰ আছিল ইণ্ডেনৰ আৰু 19 এমটি চিলিণ্ডাৰ আছিল ভাৰত গেছৰ। আৰু লগতে দুটা কমাৰ্চিয়েল চিলিণ্ডাৰো আমি মানে এমটি জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু ইয়াৰে যিটো আমি ইয়াতেও এটা আমি ৰেড মাৰিলোঁ। ৰেড মাৰাৰ পিছত আমি ইয়াতে টোটাল 28 চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। তাৰে ভিতৰত 3টা ফিল চিলিণ্ডাৰ পালোঁ আৰু বাকী চবকেইটা এমটি চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। এতিয়া আমি এনেকৈ চিজাৰলি যেটা আমি কৰিলোঁ। চিজাৰ কৰাৰ পিছত এইখিনি আমি আমাৰ ডিচি মহোদয়ক আমি অৱগত কৰিম। ডিচি মহোদয়ক অৱগত কৰাৰ পিছত ডিচি মহোদয়ে আমি যি ইনষ্ট্ৰাকশ্যন দিয়ে সেইমতে আমি এইটোত বিহিত ব্যৱস্থা কৰিম। কাৰণ আমি যিকোনো বস্তু চিজ কৰাৰ পিছত আমি এইখিনি ডিচি ছাৰৰ কব্জাত আহি যায়। এতিয়া ডিচি ছাৰে যেনেকৈ ইনষ্ট্ৰাকশ্যন দিব আমি সেনেকৈ ইনষ্ট্ৰাকশ্যনত আমি এইখিনি বস্তু মানে ডিছপ'জ কৰিম আৰু এনেকৈ আপোনালোকে গম পাইছে যে এতিয়া বৰ্তমান কিছুমান ব্যৱসায়ীয়ে মানে চিলিণ্ডাৰটো ষ্টক কৰি বেছি দামত বিক্ৰী কৰে। গতিকে আমি তেনেকৈ বিশ্বস্ত সূত্ৰে গম পাই আজি আমি TNDত আমাৰ লগত ছাপ্লাই ডিপাৰ্টমেণ্টৰো মানুহ আছে। TND মানে আপোনাৰ তিনিআলিটোৰ পৰা দক্ষিণ ফালে আমাৰ যিটো দিগজানি বুলি আছে এৰিয়া, দিগজানিৰ পৰা আমি 82টা চিলিণ্ডাৰ তেনেকৈ চিজ কৰা হৈছে। আৰু এই আপোনালোকে বৰ্তমান আমি এতিয়া য'ত থিয় হৈ আছোঁ বৰপেটাৰ মানে কলগছিয়াৰ আপোনাৰ SBI ফ্ৰণ্টত যিখন দোকান আছে সেই দোকানখনৰ পৰা আমি অলৰেডি 28টা চিলিণ্ডাৰ আমি চিজ কৰিছোঁ। আৰু ইয়াৰে ধৰক কিছুমান ভৰ্তি আছে, কিছুমান আনফিল্ড আছে, কিছুমান ফিল্ড আছে। এইটো আপোনালোকৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক'ব এইটো কিমান। TND পৰা 82 ধৰা হৈছে আৰু ইয়াৰ পৰা 28 ধৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।